Hello guys, আজি মই বনাব লৈছোঁ এয়া ফুলকবি, এয়া সেই বেঙেনা, এয়া ফুলকবিৰ পাত আৰু এয়া আলু আৰু এয়া পিঁয়াজ। আৰু এইটোৰ নামটো মই নাজানো, মই মাক সুধি কেনে কৈ আছোঁ। এইটো হৈছে উৰেহি। তো এতিয়া এই বস্তুকেইটাৰে মই বনাম এখন চব্জি। তো আহক এতিয়া বনাওঁ। ফাৰ্ষ্ট মই গেছটো অন কৰি লৈছোঁ, চিলিণ্ডাৰৰ চুইচটো দি লৈছোঁ। তো এতিয়া ইয়াতে মই পানী একাপ ল'ম। তো এতিয়া এই পানীত মই চহাইটোত দি দিব আপোনালোকে। তো এইখিনি আপোনালোকে বইল হ'ব দিব। 5 মিনিট লাগিব বইল হ'ব। তো এইখিনি এতিয়া 5 মিনিটৰ পিছত আপুনি এই কাপটোতে ৰাখি দিব। তো এতিয়া এই পাচলিখিনি মই ভাজি লওঁ। এতিয়া ইয়াতে এই সোপাটোৰে এসোপা ইয়াতে তেল দি দিব আপুনি। তো ইয়াতে এতিয়া পিঁয়াজ দিম মই। তো ইয়াতে পিঁয়াজখিনি আমি দি ল'ম। তাৰপিছত ইয়াতে পিঁয়াজ দি আমি লাই দিম। তো এতিয়া আমি ইয়াতে দিম এই ফুলকবিৰ পাত দিম। এইখিনি ভাজা হোৱাৰ পিছত আমি ইয়াতে দি দিম আলু। বেছি আলু যদি আপোনালোকে নাখায় তে ইয়াতে আপোনালোকে কম আলু দিব পাৰে, বা আপোনালোকে আলু নিদিলেও কথা নাই। তো এতিয়া আমি ইয়াতে আলুখিনি ধুনীয়াকৈ দি কিনে এইখিনি অলপ টাইম ঢাকনি মাৰি থৈ দিম, অনলি 2 মিনিট। তো এতিয়া 2 মিনিট হৈ যোৱাৰ পিছত এইখিনি আমি ওলাই দিব লাগিব অলপ টাইমৰ কাৰণে। তো ইয়াতে চাবচোন এই পানীখিনি। তো ইয়াতে আপোনালোকে দিব ইয়াতে এয়া উৰাহি কয় ন, উৰাহি ক'ব। উৰাহি দিব আপুনি ইয়াতে 4 পিচ। এতিয়া আমি এইখিনি আহি দিম। তো এতিয়া আপোনালোকে এইখন ভাজি ৰেডি হোৱা নাই, আৰু অলপ টাইম ভাজিব লাগিব। ইয়াতে আপোনালোকে দিব লাগিব এতিয়া নিমখ, হালধি। নিমখ আৰু হালধি দিব। ইয়াতে কোনো মাই মছলা এড কৰা নহয়, অকল নিমখ আৰু হালধি দিয়ে এই বস্তুটো তৈয়াৰ কৰা হ'ব।
তো আমাৰ বাহিৰৰ ভিউটো হৈছে এইটো এতিয়া মই বনাই আছোঁ অলপ টাইম এইটো থৈ দিয়া ঢাকনি মাৰি থৈ দিম মই only 1 minute এটা 1 minute হ'ল তোৰ এইখিনি আৰু ওপৰ লাৰি কিনে হৈ গ'ল যা হৈ গ'ল এইখিনি থৈ দিম একটা জায়গাত চেক ফুড হৈ গ'লে এবাৰ ভাজিব লাগিব আমি বেঙেনা ভাজি তাৰপিছত এই ওলকবি ভাজি আৰু এয়া আলু এতিয়া মই আৰু এটা বাচন ভৰাই দিলোঁ ইয়াতে মই ফাৰ্ষ্ট তেল দিব লাগিব ইয়াতে এতিয়া কেৰাহী গৰম হোৱাৰ পিছত বেঙেনাখিনি দি দিব এতিয়া বেঙেনাখিনি দিয়াৰ পিছত সেইখিনি আপোনালোকে লাৰি দিব তো ইয়াতে আমি এতিয়া বেঙেনা দিছোঁ বহুত ধুনীয়াকৈ ভাজি ল'ব আপুনি কি ইয়াতে নিমখ হালধি চব দি দিব সেইকাৰণে লাৰি দিব লাৰি কিনে হোৱাৰ পিছত আপোনালোকৰ ভাজি তৈয়াৰ হৈ গ'ল 5 মিনিট ভাজিও ল'ব আপোনালোকে এনেকৈ দি কিনে নমাই নিদিব আৰু নিসিজিবই তো ইয়াতে আপোনালোকে দি দিব এইখিনি বেঙেনা ভাজি হোৱাৰ পিছত আপোনালোকে ফুলকবি ভাজিব এই ফুলকবিত তেল দিব ফাৰ্ষ্ট তাৰপিছত ফুলকবিখিনি বহাই দিব ফুলকবিখিনি বহাই দি আপোনালোকে এপিচ বেঙেনা ফ্ৰাই দিব বেঙেনা ফ্ৰাই দি কিনে আপোনালোকে এইখিনি অলপ টাইম ভাজি ল'ব তো ইয়াতে আপোনালোকে অলপমান আলু দি দিব অলপমান ভাজি ল'ব অলপ টাইম কেনে আপুনি ইয়াতে পানী ঢালিব মই যোনটো গৰম পানী থৈছিলোঁ ফাৰ্ষ্ট টাইমতে গৰম পানী ঢালিব এইখিনি অলপ টাইম ভাজি ল'ব ইয়াতে আপোনালোকে নিমখ এড কৰিব আৰু হালধি এড কৰিব তো এইটো হৈ গ'ল তো আহক আমি এতিয়া ভাত খাওঁ लकड़ी गाड़ी गाड़क घोड़ा घोड़े के दम लख जा रहा डोरा 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 दम फुड़क के डोरा लकड़ी की गाड़ी गाड़ ইয়াতে এতিয়া ফুলকবি বেঙেনা ফ্ৰাই হওক
আশা করি ব্লগটো চাই ভাল পালে নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই